Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত আৰু মই আজি আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বৰ্ডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব, লগতে আপুনি হোৱাটছএপত মোৰ লগত ডাইৰেক্টলি কন্টেক্ট কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। Arunachal Pradesh Staff Selection Board Requirement 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো আৰু আপুনি এপ্লাই কৰিব লাগিব অনলাইনত, য'ত আপোনাৰ পোষ্ট দি আছে 239 টেকনিক্যাল, য'ত আপোনাৰ গ্ৰুপ 3 পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো আৰু তাৰ ডিটেইলছ খিনি আপুনি সিস্টেমেটিক এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। চাই লওক ৰিকুৱাৰমেন্ট অভাৰভিউ খিনি, য'ত আপোনাৰ অৰ্গেনাইজেশ্যন দি আছে অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বৰ্ডৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি, য'ত আপোনাৰ এক্সাম নেমটো দি আছে নন মিনিষ্টাৰিয়েল যেটো টেকনিক্যাল এক্সামিনেশ্যন 2025 ৰ কাৰণে হ'ব আপোনাৰ যেটো নটিফিকেশন আহিছে তাৰ এক্সামটো। পোষ্ট টু টাইপ হয় এটো দি আছে গ্ৰুপ সি, যেটো আপোনাৰ টেকনিক্যালৰ কাৰণে হ'ব, য'ত আপোনাৰ টোটাল ভ্যাকেন্সি দি আছে 239 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব, কেনেকৈ আপুনি অনলাইনত কৰিব তাৰ ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম। অফিচিয়েল ৱেবসাইটত আপুনি ভিজিট কৰিব পাৰে। আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে apssb.nic.in বুলি, তেতিয়াহ'লে আপুনি অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বৰ্ডৰ যেটো অফিচিয়েল ৱেবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। ইম্পৰ্টেন্ট ডেটছ খিনি চাই লওক। অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব 4 ছেপ্টেম্বৰ 2025 ৰ পৰা অনলাইন পৰ্টেলটো খুলি দিয়া হ'ব। আপুনি তেতিয়া অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে 30 ছেপ্টেম্বৰ 2025 লৈকে আপোনাৰ এপ্লিকেশনটো লাষ্ট আপুনি সাবমিট কৰিব পাৰিব। এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ দি আছে। যদি আপুনি জেনাৰেল ক্যান্ডিডেট হয় আপুনি 200 रुपीस এটা পেমেন্ট কৰিব লাগিব। যদি আপুনি অৰুণাচল প্ৰদেশ এসটি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি 150 रुपीस এটা পেমেন্ট কৰিব লাগিব। যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে, 0 ফিত আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব। আৰু যদি আপুনি পেমেন্ট মেথডটো আপোনাৰ অনলাইনত আপুনি ইউজ কৰিব পাৰিব, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব। এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এজ লিমিট, য'ত আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স আৰু মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 35 ইয়াৰ্স লৈকে। এজ এ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে এইটো হিচাপত আপোনাৰ এজ এ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব। এপ্লাই কৰোতে নেক্সট আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন, য'ত বিচাৰিছে যদি আপুনি ক্লাছ 10, 12, ডিপ্লোমা বা গ্ৰেজুৱেচন কৰিছে যিকোনো ৰেকগনাইজ বোৰ্ড, ইউনিভাৰ্চিটি বা ইনষ্টিটিউচনৰ পৰা, তেতিয়াহ'লে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু পোষ্ট খিনি আপোনাৰ যেটো সিস্টেমেটিক হ'ব, যেটো পোষ্টটো আছে আপোনাৰ যেটো কোৱালিফিকেশন সেইটো ডিফাৰেন্স হ'ব। এতিয়া চাই লওক যেটো ভ্যাকেন্সি আছে ভ্যাকেন্সি ডিটেইলছ খিনি দি আছে, য'ত আপোনাৰ ডেন্টাল টেকনিচিয়ানৰ কাৰণে পোষ্ট আছে 26, য'ত আপোনাৰ পে লেভেলটো 5 হ'ব। ইজিচি যেটো টেকনিচিয়ানৰ কাৰণে পোষ্ট আছে, য'ত আপুনি এপ্লাই কৰিব পাৰিব 14 পোষ্টৰ কাৰণে আৰু য'ত আপোনাৰ পে লেভেলটো দি আছে 5 হ'ব। য'ত আপোনাৰ নেক্সট পোষ্ট আছে ড্ৰাইভাৰ, যেটো আপোনাৰ LMB হ'ব, য'ত আপোনাৰ টোটাল ভ্যাকেন্সি কাৰণে আপুনি এপ্লাই কৰিব পাৰিব 41 আৰু যেটো আপোনাৰ পে লেভেল হয় 4 হ'ব। নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ এস্টিমেটৰ, য'ত আপুনি এপ্লাই কৰিব পাৰিব 29 পোষ্টৰ কাৰণে আৰু য'ত আপোনাৰ পে লেভেলটো দি আছে 5। নেক্সট পোষ্ট আছে হেল্থ এসিস্টেন্ট, যেটো জুনিয়ৰ কাৰণে আছে পোষ্ট, য'ত আপোনাৰ পোষ্ট দি আছে ভ্যাকেন্সি 28 ভ্যাকেন্সিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব, য'ত আপোনাৰ পে লেভেলটো 4 দিয়া আছে। তাৰ বাহিৰে য'ত আপোনাৰ ভ্যাকেন্সি আছে 16 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব, য'ত আপোনাৰ পে লেভেলটো দি আছে 4 আৰু আপোনাৰ কমপ্লিট যেটো ভ্যাকেন্সি ডিটেইল চেক কৰিবলৈ আপুনি অফিচিয়েল যেটো নটিফিকেশন আছে এইটো আপুনি চেক কৰিব লাগিব, য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন সমূহ ডিভাইড কৰি দি আছে। কেনেকৈ আপুনি ডাউনলোড কৰিব এইখিনি ডিটেইলছ মই প্ৰভাইড কৰিম। সিলেকশন প্ৰসেছত আপোনাৰ প্ৰথমতে ৰিটেন এক্সামিনেশ্যন হ'ব, নেক্সট আপোনাৰ ফিজিক্যাল টেষ্ট, কিছুমান পোষ্টৰ কাৰণে আপুনি এপ্লিকেবল হ'ব। নেক্সট আপোনাৰ কিছুমান পোষ্ট আছে য'ত আপোনাৰ স্কিল টেষ্ট এণ্ড ড্ৰাইভিং টেষ্ট হ'ব কিছুমান পোষ্টৰ কাৰণে, আৰু বাকি আপোনাৰ সিলেকশন প্ৰসেস খিনি এনেকৈ আগবাঢ়ি যাব। নেক্সট চাই লওক আপোনাৰ কেনেকৈ আপুনি এপ্লাই কৰিব, হাউ টু এপ্লাই। তো প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবসাইটত আৰু তাতে ফাইন্ড আউট কৰিব লাগিব আপুনি লেটেষ্ট যেটো ৰিকুৱাৰমেন্ট আহিছে। তাৰ পিছত আপুনি যেটো এপ্লাই অনলাইন বাটনটো আছে তাতে ক্লিক কৰি কিনে আপুনি ৰিডাইৰেক্ট হ'ব লাগিব যেটো এপ্লাই পৰ্টেল, তাতে আপুনি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিলে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনাৰ কিছুমান বেসিক ডিটেইলছ দি কিনে। নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব, ডিটেইলছ খিনি ফিল আপ কৰিব, ৰিকুৱাৰমেন্ট লগতে আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি, আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট দি আছে।
যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰি কিনে আপোনাৰ প্ৰিন্ট আউটটো ৰাখিব যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগত আপোনাৰ পেমেন্ট ৰিসিপ্টটো যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব আৰু এপ্লাই কৰাৰ আগতে যেটো অফিচিয়েল নোটিফিকেশন আছে এটো আপুনি ডাউনলোড কৰিব যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এটো চেক কৰি কিনে আপুনি এপ্লাই কৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে আপুনি হোৱাটছএপতো মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো